আমিও আজি আহি যিটো স্থানত উপস্থিত হৈছোহি তিয়কৰ দাঁতিকাষৰীয়া ৰবি বৰুৱা গাঁও, এই অঞ্চলটোলৈ অহা ৰাস্তাটো বানে এই ধৰণে খহাই লৈ গৈছে যে ইয়ালৈ নাও পাৰ হৈ নাহে, নাও লাগি ধৰে আৰু মানুহো পাৰ হৈ আহিব নোৱাৰে, অত্যন্ত সোঁত আছে। গতিকে ট্ৰেক্টৰত খাদ্য অনাৰ বাদে বিকল্প নাই। ইয়াত প্ৰায় 247টা পৰিয়াল আবদ্ধ হৈ আছে। তেওঁলোকে পৰ্যাপ্ত সাহায্য পোৱা নাই, তেওঁলোকে খোৱা পানীৰ অভাৱত ভুগিছে। তেওঁলোকৰ কাৰণে আমি সাধ্যানুসাৰে যি পাৰোঁ কঢ়িয়াই লৈ আহিছোঁ। চৰকাৰলৈ আমাৰ এটা আহ্বান আছে যে আপোনালোকে অধিক ক্ষিপ্ৰতাৰে সৈতে উদ্ধাৰ কাৰ্য চলাওক। বহু পৰিয়ালৰ লোক এতিয়াও সন্ধানহীন হৈ আছে, তাৰ সন্ধান লাগে। বৃহৎ পৰিসৰত সাহায্য অভিযান আৰম্ভ কৰক। আজি এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে দেখিছোঁ 3খন জিলাৰ প্ৰশাসনৰ সৈতে আলোচনা কৰিছে। তাত প্ৰশাসনে অকপট স্বীকাৰোক্তি দিছে যে কিছু কিছু অংশত এতিয়াও ৰাইজক ঢুকিয়েই পোৱা নাই। অৰ্থাৎ 6 দিন পৰ্যন্ত, 5 দিন পৰ্যন্ত যদি ৰাইজৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ আছে, তেওঁলোকে যদি খোৱা পানী পোৱা নাই, খাদ্য পোৱা নাই, তেওঁলোক কি অৱস্থাত আছে সেই কথাটো উপলব্ধি কৰক। আৰু চৰকাৰলৈ আমাৰ এটা বিশেষ আহ্বান, ক্ষতিপূৰণৰ কথাটো যেতিয়া আহিব, নিয়ম মাফিক ক্ষতিপূৰণ দি যাতে নথয়। এই 3খন জিলাত এইবাৰ বানে সৃষ্টি কৰা বিভীষিকা আনকালে নেদেখা ধৰণৰ। এতিয়া বান কমাৰ লগে লগে মানুহবোৰ ঘৰলৈ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে। কাৰোবাৰ ঘৰখনেই নাই, কাৰোবাৰ ঘৰখন আছে, ভিতৰৰ আচবাব একো নাই। খেতি কৰি চলি থকা পৰিয়াল, গৰু গাই ছাগলী সকলো উটুৱাই লৈ গুচি গ'লগৈ। নিজৰ সন্তানৰ পঢ়া শুনাৰ সকলো কিতাপ বহী সা সৰঞ্জাম, মাৰ্কশ্বিট পৰ্যন্ত নোহোৱা হৈ গৈছেগৈ। গতিকে এই পৰিয়ালবোৰৰ যাৰ 2 বছৰৰ পৰ্যন্ত ধান ভঁৰালতে তিতি শেষ হৈ গৈছে, তেওঁলোকে কিন্তু গোটেই জীৱন শ্ৰম কৰিলেও পূৰ্বৰ অৰ্থনৈতিক অৱস্থাটোলৈ আৰু ঘূৰি আহিব নোৱাৰিব। চৰকাৰে বিশেষ সকাহ দিব লাগিব আৰু সেইকাৰণে চৰাইদেউ, শিৱসাগৰ, যোৰহাট জিলাৰ কাৰণে স্পেচিয়েল ইকনমিক পেকেজ ঘোষণা কৰিবলৈ আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আৰু এতিয়া আমি উদ্ধাৰ কাৰ্য আৰু সাহায্যৰ কথা পাতি আছোঁ, কিন্তু এটা প্ৰশ্ন আমাৰ মনত খুন্দিয়াই আছে, ৰাইজৰ মনত খুন্দিয়াই আছে যে কেৱল ডাৱৰ বিস্ফোৰণেই ইমান ডাঙৰ মহাপ্ৰলয় সৃষ্টি কৰিছে নেকি? মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেও কৈছে যে অকল ডাৱৰ বিস্ফোৰণৰ কাৰণে এয়া হৈছে যেন আমাৰ লগা নাই। উত্তৰ দিব লাগিব তেন্তে কিহৰ কাৰণে হৈছে। ৰাজহুৱা অভিযোগ উত্থাপন হৈছে যে দাঁতিকাষৰীয়া ৰাজ্যত অবাধ কয়লাৰ অবৈধ খনন, প্লাইউড ফেক্টৰীৰ নামত বন ধ্বংস অভিযান, তাৰ ফলত হৈছে বুলি অভিযোগ উত্থাপন হৈছে। দিখৌ নৈৰ ওপৰত নদী বান্ধ বান্ধি এই 3খন জিলাৰ মানুহলৈ মৰণ কাতৰ যন্ত্ৰণা কঢ়িয়াই অনা হৈছে বুলি ৰাজহুৱা অভিযোগ উত্থাপন হৈছে। মানুহ মৰি ঢুকাই গৈছে, কিন্তু এই প্ৰশ্নবোৰ জীয়াই থাকিব আৰু বানৰ বিভীষিকা কমাৰ পাছত এই প্ৰশ্নবোৰৰ চৰকাৰে উত্তৰ দিব লাগিব। সদৌ অসম ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি দাবী কৰি আহিছোঁ যে অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। কোনোখন চৰকাৰে গুৰুত্ব নিদিয়ে। আমাৰ স্পষ্ট কথা যে অসমৰ যদি সম্পদসমূহ ৰাষ্ট্ৰীয় সম্পদ হয়, অসমৰ মানুহৰ জীৱন ধ্বংস কৰি দিয়া সমস্যাসমূহ ৰাষ্ট্ৰীয় সমস্যা কিয় নহ'ব? আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বুজাবলৈ যত্ন কৰে যে ভাৰতবৰ্ষত কোনো সমস্যাকে ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰা নাই, গতিকে বান গৰাখহনীয়াও হ'ব নোৱাৰে। বান গৰাখহনীয়াই আমাৰ গোটেই অসমখনৰ মানুহৰ অৰ্থনীতি স্বাধীনতাৰ পিছৰ পৰাই ভাঙি চুৰমাৰ কৰিছে। মানচিত্ৰ সংকুচিত হৈ গ'ল ৰাজ্যখনৰ। ইখনৰ পিছত সিখন গাঁও, ইটোৰ পিছত সিটো অঞ্চল, ৰাজহ চক্ৰ নৈৰ বুকুত জাহ গৈছে। তাৰ পাছত বান গৰাখহনীয়াক যে ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগে, সেই দাবীৰ প্ৰাসংগিকতা এইবাৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাটত অহা মহাপ্ৰলয়ে পুনৰ প্ৰমাণ কৰিছে। এই দাবী আমি চৰকাৰৰ ওচৰত পুনৰ